কি আছিলে? এইটো হ'ল ডিজাইৰ, এইটো ডিজেলৰ হয়। ডিজেল ভাৰ্চন। ডিজেল মডেলটো 13 মডেল এইটো। 13। 13 এইটো অ', প্ৰাইস ৰাখিছো মাত্ৰ 2,90,000। 2,90,000। বহুতে কম বাজেটৰ মাধ্যমে এখন ভাল গাড়ী বিচাৰি আছে, এখন ডিজেলৰ হয়। 2,90,000 ক'লে না, তাতো নিগোচিয়েবল হৈ যাব আহিলে। এখন ফাইনেন্স হ'ব নেকি? ফাইনেন্স হ'ব 1 ইয়াৰ্ছৰ হ'ব ফাইনেন্স। 1 ইয়াৰ ফাইনেন্স 1 হৈ যাব। ইয়াৰ্ছ হ'ব। আপুনি যদি ল'ম বুলি ভাবি আছে এখনে ল'ব পাৰি। স্ক্ৰীনত নাম্বাৰ আহি আছে। আমাৰ ইয়াতে দাদা আছে, তাৰ লগত কণ্টেক্ট কৰি কিনে আহিব। কিবা এটা নিগোচিয়েবল কৰাই দিয়া হ'ব। নমস্কাৰ, মই কুশল আছামিজ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ বৰাগাঁও টু-হুইলাৰ। ইয়াতে বিভিন্ন ধৰণৰ ছেকেণ্ড হেণ্ড কাৰ পাব। ল' বাজেটৰ যদি কাৰ আপুনি বিচাৰি আছে পাই যাব। ইয়াতে একদম কম বাজেটৰ গাড়ী ৰাখা আছে। তাতে ইফালে আমাৰ পাৰ্কিং আছে, ইফালে এভেইলেবল গাড়ী আছে। আপুনি যিমান কম বাজেটৰ গাড়ী বিচাৰে আপোনাক ইয়াতে পাই যাব। আপুনি যেতিয়া গাড়ীখিনি এখন কিনিব, তেতিয়া আপুনি মেকানিক আনি কিনে চাই ল'ব পাৰিব। আপুনি যদি টেষ্ট ড্ৰাইভ কৰিব বিচাৰে, টেষ্ট ড্ৰাইভ কৰিব বিচাৰি চাব পাৰিব। আমি ইয়াৰ ৰিফাইনেন্স আছে, পাই যাব। আমি দাদা আছে, আমি তাৰ লগত অলপমান পৰিচয় কৰাই দি আছোঁ। আমাৰ ভিডিঅ'টো মোৰ নাম উছমান গনি। মই এড্ৰেছটো আপোনাৰ গুৱাহাটী বৰাগাঁও। টু-হুইলাৰ আপোনাৰ মাৰুতি চুজুকিৰ কাৰত আপুনি জালুকবাৰীৰ ফালৰ পৰা আহিলে আপুনি এক্সেল কেয়াৰ পাৰ হৈ কিনে আপোনাৰ লেফ্ট চাইডে আহিব লাগিব। গড়চুকৰ পৰা আহিলে আপোনাৰ ৰাইট চাইডে আহি যাব। সাৰ্ভিচিঙত আপুনি পাই যাব, আপুনি যিবোৰ গাড়ী আপোনাৰ 5 বছৰৰ ওপৰত থাকিব সেইবোৰ গাড়ী আপোনাৰ সাৰ্ভিচিং নাপায় বাৰু। আৰু 5 বছৰ যিবোৰ থাকিব এইবোৰ 6 মান্থৰ পাই যাব। আৰু 2 ইয়াৰ্ছ আৰু 3 ইয়াৰ্ছৰ আপোনাৰ 1 ইয়াৰ্ছৰ পাই যাব। এখনৰ প্ৰাইচটো কিমান আছিলে? এইটো 14 মডেল, এইটো জিপ কেম্পাছ। হয়। এইটো প্ৰাইচটো আছে আপোনাৰ 12,50,000। 12,50,000। 12,50,000 টকা। নিগোচিয়েবল হৈ যাব। ৰিফাইনেন্স হৈ যাব। কিমান দিব লাগিব? এইফালে আপোনাৰ 30% আপোনাৰ ধৰি লওক 3 লাখ মান আহি যাব। 3 লাখত আহি যাব আহি ন? যাব। নেক্সট এখন এইটো আপোনাৰ ভাৰনা, এইটো টপ মডেলটো। হয়, ব্লেক কালাৰৰ। এইটো বহুতে আপোনাৰ বিচাৰে ভাৰনা ব্লেক কালাৰৰ। এয়া এখন এভেইলেবল আছে, লৈ যাব পাৰিব। একদম গুড কণ্ডিশ্যন হৈ আছে, চাওক একদম। কেইমাহ পুৰাণা এইটো? এইটো মাত্ৰ আপোনাৰ 5 মান্থ হৈছে। মাত্ৰ 5 মান্থ। 1700 মান ৰানিং হৈছে। 17,000 মান ৰানিং হৈছে। হয়। এখনৰ প্ৰাইচ কিমান ক'লে? এইটো প্ৰাইচ আছে আপোনাৰ 15,50,000। 15,50,000। তাতে নিগোচিয়েবল হৈ যাব। আপোনালোকে আহক, পাৰচেছ কৰক। কিবা এটা কৰাই দিয়া হ'ব। আমাৰ চেনেলৰ থ্ৰুৰে যদি কোনোবাই আহে, নিশ্চয় কিবা এটা চাই দিয়া হ'ব। এখন কিমান ডাউন পেমেণ্ট দিলে ওলাব? এইটো আপোনাৰ ডাউন পেমেণ্ট 30% ধৰক। অ। 30% দিলে আপোনাৰ 5 লাখ মানত আহি যাব। অ'কে। নেক্সট আমাৰ এখন ব্ৰেজা। ব্ৰেজা। হয়। এখনৰ বয়স কিমান হৈছে? এইটো আপোনাৰ 20 মডেল। হয়। এইটো আপোনাৰ 750 ৰাখিছো আস্কিং। আস্কিং 750। হয়। ৰান কিমান চলিছে? এইটো ৰান হৈছে আপোনাৰ 70 মান হৈছে ৰানিং। 70 মান হৈছে। এখন 3 লাখ টকা দিলে আহিব না? ৰিফাইনেন্সত আহি যাব 3 লাখ। কণ্ডিশ্যন হৈ আছে একদম। টায়াৰ এটা 90% পাই যাব। টায়াৰ একদম স্পট অলপ থাকিব পাৰে। এইটো পেইণ্ট কৰাই দিয়া হ'ব। নেক্সট এখন চুইফ্ট। এইটো আপোনাৰ 2013 হয়, VDI ডিজেল। হয়। এইটো আস্কিং ৰাখিছো আমি 310। 310। হয়। কিবা এটা নিগোচিয়েবল হৈ যাব। এখন ফাইনেন্স হ'ব। 13 হৈ যাব, 1 বছৰৰ কাৰণে হৈ যাব। 1 বছৰৰ কাৰণে হৈ যাব। এখনৰ মডেল এইটো আপোনাৰ 2019 মডেল এইটো। প্লেনো। ব্ৰেজা। 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 ডিজেলৰ হয়। ডিজেল ভাৰ্চন। এইটো আপোনাৰ আস্কিং আছে আপোনাৰ 670 আস্কিং ৰাখিছো। 670। হয়। নিগোচিয়েবল হৈ যাব। এইটো আপোনাৰ 2022 মডেল। হয়। এইটো আস্কিং আছে আমাৰ 840। নিগোচিয়েবল হৈ যাব। এইটো ৰাখা আছে। নিউ কণ্ডিশ্যন চাব পাৰে। এখন টপ মডেল হয় না? আমি অলপ ভিতৰত দেখাই দি আছো। গুড কণ্ডিশ্যন হৈ আছে একদম। ভিতৰটো চাই লওক একদম। লগোৱা আছে, হেৰি নাই, পেন নাই। নেক্সট এখন ইনোভা। ইনোভা। হয়। এইটো টপ মডেলটো। হয়। তো এইটো ৰাখিছো আমি আস্কিং 19 লাখ। 19,50,000। নিগোচিয়েবল হৈ যাব। এখন ডাউন পেমেণ্ট কিমান ডাউন পেমেণ্ট আহি যাব? ডাউন পেমেণ্ট এইটো 5-6 লাখত আহি যাব আপোনাৰ। 6 লাখ আহি যাব। আহি যাব। নেক্সট এইটো বুকিং। এইটো আপোনাৰ 2018 মডেল। হয়। হয়। প্ৰাইচ আছে 650। এখন ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। ওকে। বহুতে বিচাৰি আছে ডাস্টাৰ এখনো লাগে। ইমান 7 সিটাৰ হয় না? 7 সিটাৰ। বহুতে বিচাৰে 7 সিটাৰ গাড়ী লাগে, এখনো ল'ব পাৰিব, ডাস্টাৰ আছে। নেক্সট এখন কি গাড়ী আছিলে? চেলেৰিও।
এইটো 2018 মডেল। প্ৰাইচটো প্ৰাইচটো ৰাখিছো আমি আস্কিং ৰাখিছো 350 ৰাখিছো। 350 এখন ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ 1 যাব। লাখ টকা দিলে আপুনি লৈ যাব পাৰিব এখন, একদম যদি ল'ম বুলি ভাবি আছে একদম কম বাজেটৰ মাধ্যমে ভাল এখন গাড়ী ল'ব বিচাৰিছে ল'ব। এখন কি আছিলে? এইটো Honda Venue হয় মডেল 2022 মডেল। হয় এইটো আস্কিং ৰাখিছো 760। 760 হয়। এখনো ফাইনেন্স হৈ যাব। হৈ যাব। টকা কাম কৰিব নালাগে, গুড কণ্ডিশ্যনৰ হৈ আছে। এখন যদি ল'ম বুলি ভাবি আছে এইখনো ল'ব পাৰিব। একদম চাওক চালিয়া কণ্ডিশ্যন পাই যাব। নেক্সট এখন এইটো আপোনাৰ সুইফট। হয়, কিমান মডেল এইটো? 2018 মডেল। হয় এইটো আস্কিং ৰাখিছো আমি 560। 560 এত নেগোচিয়েবল হৈ যাব ন? এখন ফাইনেন্স হৈ যাব, একদম গুড কণ্ডিশ্যন হৈ আছে। বহুতো বিচাৰে চুইফট এখন ল'ব পাৰিব একদম। কিমান মডেলৰ ক'লে এইটো? 18 মডেল। অ'কে নেক্সট এখন এইটো আপোনাৰ ৱেগনাৰ হয় 2012 মডেল। হয় এইটো আস্কিং ৰাখিছো আপোনাৰ 250। 250 আস্কিং। এখন ফাইনেন্স নহয়, কেছত ল'ব পাৰিব। এখন ফাইনেন্স নহ'ব, যিহেতু 12 মডেল, এখন ফাইনেন্স নহ'ব। নেক্সট এখন জিপ কম্পাছ এইটো। হয় এইটো আপোনাৰ প্ৰাইচ ৰাখিছো 980। 980 হয় 980 আস্কিং 980 ৰাখিছে আপুনি। ইয়াতে অলপ কিবা আহিলে আহিলে কিবা এটা কৰি দিয়া হ'ব। এখনো ফাইনেন্স হৈ যাব, ল'ব পাৰিব। একদম গুড কণ্ডিশ্যন হৈ আছে। নেক্সট এখন এইটো আপোনাৰ 2018 মডেল। হয় এইটো প্ৰাইচ ৰাখিছো 350। 350 হয় এখন ফাইনেন্স হ'ব। ফাইনেন্স হ'ব অটোমেটিক। এখন অটোমেটিকখন। অ'কে নেক্সট এখন ডাষ্টাৰ। হ্যাঁ বুকিং। নেক্সট এখন কি আছিলে? এইটো Honda Brio আছে। হয় এইটো 2012 মডেল। 12। 12 মডেল। হয় এইটো আস্কিং ৰাখিছো 230। 230 নেগোচিয়েবল কিবা এটা হৈ যাব। এখন ফাইনেন্স নহ'ব। ফাইনান্স নহয় এখন ফাইনেন্স নহ'ব, আপুনি যদি ল'ম বুলি ভাবিছে এখন কেছত ল'ব পাৰিব। জল্দি আহক, ফটাফট আহক, এখন ভাল গাড়ী হয়, ল'ব পাৰিব। নেক্সট এইখন 2016 মডেল। হয় হয় এইটো আস্কিং ৰাখিছো এইটো আপোনাৰ 320 ৰাখিছো। 320 আস্কিং। হয় এখন ফাইনেন্স হৈ যাব না? ফাইনেন্স হৈ যাব। অ'কে নেক্সট আৰু এটা আছে ইকো স্পৰ্ট হয় 2017 মডেল হয় এইটো। হয় এইটো আস্কিং আছে আমাৰ 480 আছে। 480 480 এখন আস্কিং কিমান ক'লে? 480 আছে এইটো। 480 ফাইনেন্স হৈ যাব, নেগোচিয়েবল কৰাই দিয়া হ'ব। কিবা এটা আহিলে অন টেবল আহিলে কিবা এটা হৈ যাব। আপুনি এনেকুৱা গুড কণ্ডিশ্যনৰ ক'তো নাপায়, একদম গুড কণ্ডিশ্যন হৈ আছে। চাওক একদম। নেক্সট এখন i20 আছে হয় 2015 মডেল। হয় প্রাইস রাখিছো 395। 395 নেগোচিয়েবল হৈ যাব। হৈ যাব। এখন ফাইনেন্সও হৈ যাব। 1.5 লাখ টাকা দিলে হৈ যাব না? 1.5 লাখ টাকাত ওলাই যাব, একদম গুড কণ্ডিশ্যন হৈ আছে। তাৰ 50% পাই যাব। টকা কাম কৰিব নালাগে, আপুনি আহক আৰু লৈ যাওক। আমাৰ ইয়াতে আৰু বহুত গাড়ী আছে, আমি দেখাই দিম। নেক্সট এখন চুইফট আছে। দাদা এখনৰ ডিটেইলছ কৈ দিয়ক। 2016 মডেল হয় এইটো। হয় তো আস্কিং আছে আমাৰ 435 আস্কিং। 435 আস্কিং। কিবা এটা নেগোচিয়েবল হৈ যাব। কিবা এটা নেগোচিয়েবল হৈ যাব। এখন ফাইনেন্স হ'ব নেকি? ফাইনান্স হৈ যাব। ফাইনেন্স হৈ যাব। নেক্সট এখনৰ ডিটেইলছ কওক। তো সুইফট অল লুকসৰ বহুত ডিমান্ড কৰে আমাৰ ইয়াতে। হয় অল লুকসৰ সুইফট লাগে। এইটো হয় 2012 মডেল হয় এইটো। হয় এইটো 320 আছে প্রাইস। 320 এখন ফাইনেন্স নহ'ব। ফাইনান্স নহয় এইটো এখন কেছত ল'ব পাৰিব, যদি ল'ম বুলি ভাবি আছে কেছত ল'ব। এখনৰ অমনি, এখনৰ ডিটেইলছ কৈ দিয়ক দাদা। 2016 মডেল হয় অমনি এখন। হয় এখন প্রাইস রাখিছো 260। 260 নেগোচিয়েবল হৈ যাব। এখন ফাইনেন্স হ'ব। ফাইনেন্স হৈ যাব না? ফাইনান্স হৈ যাব। যদি আপোনালোকে ইয়াৰ পৰা গাড়ী ল'ম বুলি ভাবি আছে, ইয়াতে আহিব পাৰিব। বৰাগাঁও টু হুইলাৰ হয়, ইয়াতে বহুত সংখ্যক গাড়ী আছে। আপুনি যিমান গাড়ী লওক না কিয়, ইয়াতে কিবা এটা চাৰ্ভিচিং কৰাই দিয়া হ'ব ইয়াৰ ফালৰ পৰা। যিকোনো গাড়ীৰ আমি চাৰ্ভিচিং দিয়া হ'ব ইয়াতে। কেইটাকে চাৰ্ভিচিং দিয়া দাদা? সার্ভিসিং আপনার যেবোৰ 1 ইয়ার্সৰ গাড়ী থাকে, হয় 1 ইয়ার্স 2 ইয়ার্সৰ এইবোৰ হয়। আপোনাৰ 3টাকে সার্ভিসিং পাই যাব। তিনিটাকে চাৰ্ভিচিং পাই যাব। আপুনি কম বাজেটৰ গাড়ী যদি লাগে ইয়াতে আহিব, একদম গুড কণ্ডিশ্যনৰ গাড়ী পাই যাব।